মই বৰ্তমান উপস্থিত শিৱসাগৰ নিতেই কাষত থকা বেতবাৰী মৌজাত ডিমৌ সমষ্টিৰ অন্তৰ্গত বেতবাৰী 10 গাঁৱৰ পৰা হাইপৰ আলি যি সংযোগী পথ আছে টাইমুৰ আলি এই পথৰ আপোনাৰ দূৰ অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব যিহেতু উন্নয়নৰ বাৰংবাৰ উন্নয়নৰ কথা কৈ থকা এই বিজেপি চৰকাৰৰ দিনত আপোনাৰ এই পথৰ যি অৱস্থা আছে তাতে বিজেপি চৰকাৰ ফুপুলা স্বৰূপ ইয়াত উদঙাই গৈছে আৰু লোক নিৰ্মাণ যি বিভাগ আছে এই লোক নিৰ্মাণ বিভাগৰ আপোনাৰ ফুপুলা স্বৰূপ ইয়াত উদঙি গৈছে। ইয়াত দেখা পাইছে মানে যিহেতু বৃহৎ গাঁত আছে আৰু এই গাঁতত আপোনাৰ ফিচাৰী সদৃশ্য এটা গাঁত হৈছে আৰু এই গাঁতৰ প্ৰায় বিপদ টানি আনিছে ইয়াত যিসকল স্থানীয় লোক আছে বা ইয়াত যাতায়াত কৰা যিসকল যান বাহন আছে তেওঁলোকৰ কাৰণে বিপদ কঢ়িয়াই আনিছে। ইয়াত বহুবাৰ ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ তাৰ পিছতো কোনো ধৰণৰ লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ দায়িত্ব বহন কৰা নাই আৰু এই পথ নিৰ্মাণ কৰিবৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াত আমাৰ লগত স্থানীয় ব্যক্তি আছে। দাদা এই পথটো কি? এইটো আপোনাৰ টাইমুৰ আলি বুলি কয়, কিন্তু টাইমুৰ আলি এইটো হাইপৰ আলি মানে সংযোগী পথ। এইটো 10 গাঁৱৰ পৰা এই পথছোৱা মানে এনেকুৱাই অৱস্থা বেয়া, পুখুৰী সদৃশ মাছ মেলিব পৰা মানে এইটো ছিষ্টেম হৈ আছে বৰ্তমান। মানে ধান খেতিটো হৈ মাছ মেলিব পৰা হৈ আছে আৰু মানুহ বহুত ইয়াত মানে জনসাধাৰণৰ মানে বিপদগ্ৰস্ত হৈছে। মটৰ চাইকেল এক্সিডেণ্ট হৈছে, আপোনাৰ মানে চাইকেল আৰোহী হৈছে। সেইদিনা এজন মটৰ চাইকেলৰ পৰা পৰি মানে যথেষ্ট দুখ পাইছে, কোনো ৰকম প্ৰাণটো মানে লৈছে। মই নিজেও ধৰক চাইকেলৰ পৰা পৰি মানে দুখ পাইছোঁ মই। তাৰপৰা এতিয়া মুঠতে অতি সোনকালে অন্তিপলমে এই ৰাস্তাখন কিবা এটা ব্যৱস্থা কৰিব বুলি আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। কি ক'ব? এতিয়া বৰ্তমান আমাৰ 55 নম্বৰ সমষ্টি শিৱসাগৰ মানে এইটো ডিমৌ সমষ্টি এইটো সুশান্ত বৰগোহাঁইদেৱে অতি সোনকালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই ঠিক কৰি দিব বুলি আমি আবেদন জনাইছোঁ। আৰু এজন আছে আমাৰ লগতে, কেনেকুৱা পাইছে এইটো ৰাস্তাত চলাচল? এই ৰাস্তাটোৱেদি অহা যোৱা কৰিবলৈ মৰণ ফান্দত পৰিণত হৈছে। স্কুলীয়া ল'ৰা ছোৱালী আহি ইয়াতে সোমাই পৰে আৰু অহা যোৱা কৰাতো একেবাৰে অসুবিধা হৈছে। আমাৰ এই 1.5 কিলোমিটাৰ ৰাস্তা হ'ব। এইটো আমি বিধায়ক মহোদয় সুশান্ত বৰগোহাঁই আৰু লোক নিৰ্মাণ বিভাগক আমি আবেদন জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো অলপ পকীকৰণ কৰি আমাক সুচল কৰি দিয়ে। হয়, এই যি পথৰ দূৰ অৱস্থা দেখিছে, ইয়াত এটা গাঁত আছে যিটো গাঁতত মাছ পুহিব পৰা এটা অৱস্থা বুলি ইয়াত ক'ব লাগিব। ইয়াত যিসকল লোকে অহা যোৱা কৰিছে সেইসকল লোকে সদায় দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াত যি লোক নিৰ্মাণ বিভাগে ইয়াত আহি পেলাই কোনো ধৰণৰ তেওঁলোকে এইসকল ৰাইজৰ এই পথ সুচল কৰিব কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু অনাগত দিনত লক্ষণীয় হ'ব যিহেতু সুশান্ত বৰগোহাঁই ইয়াৰ দায়িত্বভাৰ ল'ব আৰু তাৰ পাছতে এই পথ নিৰ্মাণ কৰি দিয়ে আশা কৰিছে ইয়াৰ স্থানীয় ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।